ৰাজ্যজুৰি ৰিমালৰ সংহাৰ প্ৰবল বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ভূমিস্খলন কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ কৰিমগঞ্জৰ নীলাম বজাৰত ভূমিস্খলনত পোত খালে এটা পৰিয়ালৰ বাসগৃহ পাহাৰৰ ওপৰৰ পৰা খহি অহা মাটিয়ে ভাঙি পেলাই বাসগৃহটোৰ দেৱাল ইফালে ৰিমালৰ প্ৰকোপত হাইলাকান্দিতো ব্যাপক ক্ষতিসাধন হৈছে নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ 4 নম্বৰ ৱাৰ্ডৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায় ধলেশ্বৰী নৈত ইয়াকে লৈ এতিয়া আতংকিত হৈ পৰিছে নৈপৰীয়া জনতাই আমি এই মুহূৰ্তত দুটাকৈ দৃশ্যাৱলী দেখুৱাইছো পাহাৰীয়া এলেকাসমূহত এক প্ৰকাৰ অভাৱনীয় পৰিস্থিতি বিৰাজ কৰিছে বৰাকতো ৰিমালৰ সংহাৰ দেখিবলৈ পোৱা গৈছে এনে ধৰণে ভূমিস্খলন হৈছে ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলনৰ ফলত আতংকিত হৈ পৰিছে সাধাৰণ জনতা স্বাভাৱিক জীৱন যাত্ৰা এক প্ৰকাৰ ব্যাহত হৈ পৰিছে এই যে তুফান দিছে তুফানে গড়টর ভাঙ্গিয়া ইয়ে করলিছে টিনুন উড়াই দিছে সালর টিনুন নাই আপনারা যেখানে দাঁড়াই আছেন এটা রুম আছিল কিন্তু এখন এখানে দেখা যায় উঠানের নিচিনা হয়ে গেছে